Hi everyone, welcome back to my channel. আৰু গোৱাৰ পৰা আজি নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছো আৰু এইখন হৈছে আমি থকা হোটেলখন যেহেতু আমি নৰ্থ গোৱাত আছোহি আৰু হোটেলখন অকলমান আপোনালোকক ভাবিলো দেখুৱাও এয়া হৈ গল ৰিসেপশন ইমান ধুনিয়া নহয় আৰু এই তলত দেখিছেনে এইখিনি যে মাছ এনেকে থৈ দিছে একুৰিয়াম টাইপৰ নহয় এটা পুল টাইপৰ ইমান ধুনিয়াকে সজাই মেলি থৈছে আৰু সেই ফিশখিনি যে একদম ৰিয়েল হয় ইমান ধুনিয়া কালাৰফুল নহয় দেখি আসলতে ভাল লাগি যায় আৰু এতিয়া মই লৈ যাম আপোনালোকক ওপৰলে মানে আমাৰ ৰুমলে তো এয়া আছিলে আৰ্লি মৰ্নিং আমি আগৰ ব্লগটো সকে আপোনালোকে চাইছি ৰাতিপুৱাতে গৈছিলো পাৰা ৰোড আৰু তাতে মই ব্লগটো এন্ড কৰিবলগীয়া হৈছিলে আৰু এতিয়া আহি পালোহি ৰুমলে আৰু হোটেল আহি পায়ে ফাৰ্ষ্টতে মই এতিয়া যাম ৰুমত গৈ এয়া কাপোৰ চেঞ্জ কৰি ললো দেখিছে মই এটা ৰেড কালাৰ ড্ৰেছ পিন্ধি লৈছো কেনেকুৱা লাগিছে কমেন্টত জনাবচোন দি আৰু ফাৰ্ষ্টতে এতিয়া তললে আহিলো আকৌ চেঞ্জ কৰি মেলি ভাবিলো নাই ব্ৰেকফাষ্টটো কৰিলো অলৰেডি মানে তেতিয়া প্ৰায় সকে 9টা মান বাজিছিলে আৰু ব্ৰেকফাষ্টটো কৰি মেলি ললো আমাৰ তেতিয়া ব্ৰেকফাষ্টটো ষ্টাৰ্ট হৈ গল দিয়া হেকাৰণে ভাবিলো ব্ৰেকফাষ্টটো কৰিয়ে যাও আৰু গোৱাত সবতছে বেছি কোনটো ব্ৰেকফাষ্ট দিয়া হয় গম পাইনে পাও ভাজি এভৰি হোটেলত মানে সকে পাও ভাজি থাকে নেকি মই মানে এতিয়ালৈকে দুখন হোটেল চেঞ্জ কৰিছো আপোনালোকে পিছলে গম পাবই মই মানে দুইটাতে মানে পাও ভাজিটো থাকিবই আৰু মানে খাইছো আৰু এতিয়া টেষ্টি হয় কিন্তু কালেংগুট বিচত যেটো মই কৈছে যে কালেংগুট বিচৰ ওচৰতে আছে আমি এইবোৰ ফুল চুল লগাইছিলো সব বেয়াই হৈ থাকিল সাইড যাকো আহিছো ইয়াত মানে এখন বিচে মোৰ ফেভাৰিট হয় আৰু এখন বিচে ভাল লাগে ও মই সাইনাছে নলনো গাইড আছে লৈ আগে তাৰ পিছতে এতিয়া আহি পালোহি আমি কালেংগুট বিচত একেবাৰে ওচৰতে আমাৰ হোটেল মানে খুজকাহিও আহি যাব পাৰি হেয়া আৰু তাতে আমি ভাবিলো ফটোশুট এটা কৰো হেকাৰণে তাতে যেহেতু ফটোগ্ৰাফাৰ বিলাক থাকি আৰু তাৰে এজন আমি ললো ফটোশুট কৰিম বুলি So guys, আমি এতিয়া আছিলো আপোনাৰ কালেংগুট বিচত ইয়াতে ফটোশুট কৰিলো এখনমান যেটো বিচখিনিটো চালো আৰু এজনে আমাৰ ফটোশুট কৰালে আৰু এতিয়া হাৰ্ড কপি সফট কপি কিনি লৈ লও আপোনালোকৰ লগত শেয়াৰ কৰিম চাব আপোনালোকে কেনেকা পালে আপোনালোকে জনাব বহুত বেছি গৰম যেটো আৰু ইয়াৰ পৰা আমি উলামে এতিয়া আকৌ হোটেললে যাম ওচৰতে আছো বিচৰ ওচৰতে এতিয়া হোটেললে যাম চেক আউট কৰিম আকৌ ক'ত যা কি কৰো দেখাই থাকিম আৰু আপোনালোকক गाइस আমি এতিয়া চেক আউট কৰিব লৈছো ৰেডি সিডি হৈ গলো ফ্ৰেশ হলো মই ইয়া অফি হোটেল ৰিসেপশনত আছে কথা পাতি আছে বেগ চেক লৈ মেলি আহিলো এতিয়া যাও আৰু গাড়ীলে ইয়া আছিল আমাৰ হোটেলখন আমাৰ আপোনালোকক ভালকে দেখা নহল ৰুম বিলাক এতিয়া আমাৰ লাগেজখিনি লৈ মেলি আহিলো ৰিসেপশনত অলপ টাইম বহিলো আৰু এতিয়া আমি নেক্সট কোড যাম কি না গুটেখিনি আপোনালোকে হেকলৈকে চাই গৈ থাকক সকলোখিনি কথা আপোনালোকে গম পাবই আমি এতিয়া গৈ আছো আগোদা ফৰ্ট আৰু ৰাস্তাটো এইখিনি ভালে বাৰু আপস এণ্ড ডাউন আছে অকমান খুব ধুনীয়া ৰাস্তা গৈ আছো আৰু আহি পাই গলো আমি আগোদা ফৰ্ট এইখিনি স্কুল ইয়াৰে বজাৰ এইফালেও আছে আমি এতিয়া বাছ পাৰ্কিংটো কৰি লওঁ ইমান যে কষ্ট ইয়াত পাৰ্কিঙৰ কাৰণে চাহত খোৱা হলে ভাল আছিলে চাহত খোৱা হলে টিকেট কৰি ললো আৰু অকণমান খালো আমি কুকাম্বাৰ আৰু ইয়াতে বিশেষকৈ চাম যে ইমান ধুনীয়াকৈ মানে কাটি কাটি বিকে নহয় চাইজ কৰি পিনি ভাল লাগিলে খাই এতিয়া ইয়াৰ ভিতৰলৈ গৈ আছো টিকেট কৰি মেলি খালি ৰ'দটো বেছি যে আমাৰ হেড এটা কিনি ললো ইমান গৰম নোৱাৰি মানে আৰু মই ভাবিছিলো ফুল পেণ্ট এটা পিন্ধি আহিম বুলি দেই কিন্তু পাহৰিয়ে থাকিলো নে কি নাজানো এতিয়া হাফ পেণ্টটো পিন্ধি আহিলো এতিয়া পুৰা গৰমত মানে থাকিব পৰা চেকাইছে ৰ'দে ধৰিছে মেইনলি সেইটোৱে প্ৰব্লেম মোবাইল নম্বৰটো কাম দিলে মাজে মাজে
সাইডেদি যাব লাগিব চাহ আছে ইমান মানুহ কৈছো নহয় কাফি ইমান যে মানুহ বাপৰে जो नीचे जाओ ऐसा এইখিনি অকমান চাহ জেগা হয় এখানে বা কেনেকে যাম বাৰু ইমান ওপৰলে কেনেকে যাম ইমান ওপৰত ৰ'দত যেনেকে আমি অৰ্ডাৰ যাম পাতি লগ লৈছিল এতিয়া আমি আহিলোঁ লাঞ্চ কৰিবৰ কাৰণে যিহেতু টাইমো হৈ গ'ল আৰু সেইকাৰণে আমি ডিচাইড কৰিলোঁ কি এটা গোৱান থালি খাওঁ আৰু যিহেতু তেনেকুৱা থালি একো খোৱাই নাই গোৱাত অহাৰ পিছত আৰু নেটত আমি চইচ কৰি মেলি এখন ৰেষ্টুৰেণ্ট পালোঁ আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে এই ৰেষ্টুৰেণ্টখনত আহি গোৱান ফুড ট্ৰাই কৰিব পাৰে আমি বহুত বেছি ভাল পালোঁ তাৰে খানাটো খাই তাৰ একচুৱেলি এম্বিয়েন্সটো বহুত বেছি ধুনীয়া আৰু যিসকলৰ বাচ্চা আছে তেওঁলোকেও ইয়াতে ধুনীয়াকৈ বহি আৰামছে খাব পাৰিব কোনো টেনশ্যন নাই একো ক্ৰাউড নাই বহুত বেছি ভাল ৰেষ্টুৰেণ্ট এখন হয় মই ৰিকমেণ্ড কৰিম আপোনালোকক যাতে আপোনালোকে যদিহে আগোদা ফৰ্ডৰ ৰাস্তাটোৰ ফালে যায় বা কেণ্টলিন বিচৰ ফালে থাকে বা তাতে যায় তেনেহ'লে এই ৰেষ্টুৰেণ্টখনত আপোনালোকে যাব পাৰিব তাৰপিছত এয়া আমি কাক লগ পালোঁ আপোনালোকে দেখিছেনে বাৰু এয়া হৈ গ'ল জয় মোৰ নেইবাৰ হয় একচুৱেলি আৰু তেওঁলোকেও গৈছিলে গোৱালৈ আমি চব একেলগে আছিলোঁ আৰু তেওঁলোকক আচলতে আগোদা ফৰ্ডতে লগ পালোঁ আৰু তাৰপিছতে ডিচাইড কৰিছিলোঁ একেলগে লাঞ্চ কৰিম আৰু এই আহি গ'ল আমাৰ ফাইনেলি গোৱান থালি আৰু থালিটো একদম টেষ্টি য়ামি মানে একো মানে ৱৰ্ড নাই আৰু মোৰ ক'বৰ কাৰণে এইখিনি খাই পিনি মানে একদম মোৰ মনটো মানে ইমানেই বেছি ভাল লাগিলে মই আপোনালোকক মানে বুজাব নোৱাৰোঁ যিহেতু তাতে ইমান ভাল মানে তেনেকুৱা থালি চালি পোৱা নাযায় ন লাঞ্চ কৰাৰ পিছতে আমি আহিলোঁ ওচৰতে থকা কেণ্ডলিন বিচলৈ আৰু এইখন বিচত সঁচাকৈ বহুত বেছি ভাল লাগিলে আমি গোটেইখিনিয়ে গ'লোঁ আৰু গৈ পিনি আমি তেনেকৈ এয়া যে এনেকৈ শুই মেলি আছোঁ বহুত বেছি ভাল লাগিলে আচলতে অলপ ৰেষ্টো ল'লোঁ আৰু আচলতে বিচখন সঁচাকৈ বহুত বেছি ধুনীয়া আৰু চবতছে বেছি ভাল লগা কথাটো হৈছে ফাৰ্ষ্ট টাইম গোৱাত মানে এইটো ফাৰ্ষ্ট ছানছেট ভিউ আমি চাবলৈ পাম আৰু সেইটো কাৰণে আমি ৱেইট কৰি আছোঁ আচলতে ছানছেটটো চাই মেলিহে যাম বুলি আৰু ধুনীয়াকৈ ছানছেটো হ'ল তাৰপিছতে আমি নৰ্থ গোৱা এৰি আমি আহি পালোঁহি চাউথ গোৱা এয়া হৈ গ'ল চাউথ গোৱাৰ আমাৰ হোটেল আৰু ৰুমত সোমাই আপোনালোকক ভাবিছোঁ এটা সৰুকৈ ৰুম ট'ৰ দি দিওঁ এইখিনি হৈছে কেবিনেট হয় আৰু তাৰ ছাইডতে আছে টি কৰ্নাৰ টি কফি এভৰিথিং গোটেইখিনি আছে আৰু যি হোটেলৰ ফেচিলিটি থাকে গোটেইখিনিয়ে ইয়াতে দিছে আৰু একচুৱেলি ৰুমটোও ডাঙৰ আছিলে সেইকাৰণে ভাল লাগিলে আচলতে আৰু এইফালে মোৰ লেফ্টত আছে এয়া বাথৰুম আৰু এইখিনি হৈছে টিভি ইউনিট আৰু দুখনকৈ চেয়াৰ টেবল আৰু এয়া হৈ গ'ল আমাৰ বেডখন গোটেইখিনি আছে আৰু অভাৰঅল ৰুমটো ধুনীয়া আৰু ডাঙৰ আৰু বহুত বেছি হাইজিন আৰু ভাল লাগিলে আৰু ৰুমটো আৰু ইয়াৰ পৰা এটা ভিউ আছে একচুৱেলি ভিউ মানে কি আৰু চাউথ গোৱাতটো বিল্ডিংবিলাকে দেখি আৰু ইমানখিনিতো বিচ ইয়াত ওচৰততো নেদেখি যিহেতু আমি বিচৰ ওচৰততো লোৱা নাই হোটেল সেইটো কাৰণে এতিয়াতো ৰাতি যিহেতু ইমানকৈ আপোনালোকে ধৰা দেখা নাপাব তো পাছৰে পৰে ভালকৈ দেখা পাব চাগে আৰু নেক্সট ব্লগবিলাক আপোনালোকে তো এয়াই আছিলে আমাৰ আজিৰ পৰা ৰুম কেইদিনমানৰ কাৰণে তো এয়া হৈ গ'লোঁ মই বহুত বেছি আজিৰ কাৰণে টায়াৰ্ড যিহেতু নৰ্থ গোৱাৰ পৰা আকৌ চাউথলৈ আহিছোঁ আৰু গোটেই দিনটো ফুৰিছোঁ মেলিছোঁ তো বহুত বেছি আমি টায়াৰ্ড হৈ গ'লোঁ আৰু বাকী আপোনালোকে গম পাই থাকিব আপোনালোকে যিহেতু গম পালেই চাগে যিহেতু অভিৰ গোৱা ট্ৰেইনিং আছে চ' কাইলৈৰ পৰা অভিৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব তো দিনটো আমি কি কৰোঁ কি নাই গোটেইখিনি আপোনালোকে নেক্সট ব্লগত দেখা পাব চ' আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাম আগলৈ ভিডিঅ'বিলাক চাই থাকিব আৰু নেক্সট ব্লগ সোনকালে দি আছোঁ বাই